নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এছচিটি ডিলিটৰ যি ৰাউণ্ড 1ৰ কাট অফ আছিলে সেই কাট অফসমূহ মুকলি কৰি দিয়া হৈছে। ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ আপোনালোকে কাট অফখিনি চাব পাৰিব কিমানলৈকে দিয়া হ'ল ৰাউণ্ড 1ত এডমিশ্যন। ইয়াৰ পিছৰখিনিয়ে ৰাউণ্ড 2ত ছিট পাব, অৰ্থাৎ ইয়াৰ পিছত যিমানখিনি আহিব সেইখিনিও কাট অফ দিয়া হ'ব। গম পাব ৰাউণ্ড 2 যেতিয়া কাট অফ লিষ্ট পাব্লিছ হ'ব তেতিয়াই গম পোৱা যাব যে ৰাউণ্ড 2ত কিমানখিনি দিয়া হ'ল। ৰাউণ্ড 1ত যদি আপোনালোকে বৰপেটা বা বেলেগ ডিষ্ট্ৰিক্টবোৰ চাই এইবুলি কাট অফটো অলপ হাই গৈছে যোৱা বছৰ বা তাৰ আগৰ তুলনাত। এইবুলি আপোনাৰ 50-60লৈকে আপোনালোকৰ 57, 58, 56লৈকে মানে 60লৈকে কাট অফ যোৱা দেখা গৈছে। মানে এইবুলি হয়তো পৰীক্ষা সকলোৰে ভাল হৈছিলে, সেইকাৰণে কাট অফটো বহুত হাই যোৱা দেখা গৈছে। বঙাইগাঁৱতো আপোনালোকে চাব পাৰে 60, 59 আনৰিজাৰ্ভৰ, OBC MOBC 54, 56 ৰেংকটো যে দিছে ৰেংকটোলৈকে দিয়া হৈছে বুলি উল্লেখ কৰিছে, অৰ্থাৎ 60লৈকে দিয়া হৈছে। তেনেকৈ আপোনালোকৰ ৰেংকটো চাই ল'ব আপোনাৰ ৰেংকটো কিমান আছে, সেই ৰেংকৰ ওপৰলৈকে যিখিনি ৰেংক মেনশ্যন কৰিছে তালৈকে দিয়া হৈছে বুলি উল্লেখ কৰিছে। EWSৰ আৰু PWD অলপ কম কাট অফ গৈছে, 30, 33, 37, 28 এনেকৈ পইচাটো ছিট পাই গৈছে। তাৰপিছত কাছাৰ ডিষ্ট্ৰিক্টতো হাই কাট অফে গৈছে, 67লৈকেও গৈছে। তাৰপৰা 56.25 তেনেকৈও দিয়া হৈছে। গতিকে আপোনালোকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ নিজৰ নিজৰ চাব পাৰে। আৰু যিবিলাক ইয়াত হাইফেন দি থোৱা আছে অৰ্থাৎ খালী ডেছ দি থোৱা আছে তাত ষ্টুডেণ্ট নাই, নহ'লে আপোনালোক তাত ছিট কেপাচিটি ফুল হৈ গ'ল, অৰ্থাৎ ছিট নাইকিয়া, সেইটো আপোনালোকে বুজিব। তাত যিটো হাইফেন দিয়া আছে তাত হয়তো ষ্টুডেণ্ট নাই, নহ'লে আপোনাৰ ছিট ফুল হৈ গৈছে, সেইটো আপোনালোকে তেনেকৈ ধৰিব লাগিব। দৰঙত কিন্তু চাব ST হিলছৰ 12.25লৈকে পোৱা গৈছে ছিট, অৰ্থাৎ 12/22 আপোনালোকৰ ছিট পাইছে দৰঙত। গতিকে আপোনালোকে চাব পাৰে, নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ ভিডিঅ'টো পজ কৰি চাব পাৰিব। ধেমাজি ডিষ্ট্ৰিক্টতো আপোনালোকে হাই কাট অফে হৈছে ৰাউণ্ড 1ৰ পিছতে, ৰেংক 6লৈকে দিয়া হ'ল আনৰিজাৰ্ভ। তাৰপৰা OBC 15লৈকে দিয়া হৈছে, ST প্লেনৰ 12লৈকে দিয়া হ'ল ৰেংক, 12 ওপৰৰ যিখিনি পাইছিলে তেনেকৈ ছিট পাইছে। ধুবুৰীটো তেনেকৈয়ে দিয়া হৈছে, আপোনালোকে চাব পাৰি ধুবুৰী 54.25, 52.50। ইয়াৰ পিছত আপোনালোকৰ ভেকেঞ্চি লিষ্ট ওলাব। ৰাউণ্ড 1ৰ পিছত যেতিয়া এডমিশ্যন কোনোবাই নল'লে, হয়তো ৰাউণ্ড 1ত যিসকলে ছিট পাইছিলে তেওঁলোকে যদি এডমিশ্যন নলয় তেতিয়া ভেকেঞ্চি লিষ্ট এখন পাব্লিছ কৰা হ'ব, ক'ত কিমান ছিট খালী আছে সেই ওপৰত ভিত্তি কৰি আপোনালোকৰ ৰাউণ্ড 2ৰ কাৰণে আকৌ দিয়া হ'ব ৰিজাল্ট। ৰাউণ্ড 2 ৰিজাল্ট দিয়া হ'ব যেতিয়া এডমিশ্যন ডেট শেষ হ'ব, অৰ্থাৎ ৰাউণ্ড 1ৰ এডমিশ্যন ডেট শেষ হোৱাৰ পিছতে ভেকেঞ্চি লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। তাৰপিছতে আপোনালোকৰ ভেকেঞ্চি লিষ্টটো পাব্লিছ হ'ব। ডিমা হাছাওতো যাব পাৰে, ডিমা হাছাওত কম মাৰ্কছে যায়, কাৰণ ডিমা হাছাওত ষ্টুডেণ্ট কম থাকে। মই আগতো কৈছোঁ যিসকলে ডিমা হাছাওত এপ্লাই কৰে তেনেকৈ ছিট পোৱাটো সহজ হৈ পৰে। EWSৰ 18 পাৰিও আপোনালোকৰ ডিমা হাছাওত ছিট পাইছে। গোৱালপাৰাত চাব পাৰে আপোনালোকে, গোৱালপাৰাত 48.50, 62.25 তেনেকৈ আপোনালোকৰ ছিট পাইছে আপোনালোকৰ গোৱালপাৰা। তাৰপৰা আহি গ'ল 15ও পাইছে, ST হিলছৰ 19ও পাইছে, 19 পোৱা হ'লেও ছিট পাইছে। ৰেংকবিলাক 710, 874। গোলাঘাটতো আপোনালোকৰ আনৰিজাৰ্ভৰ যি ছায়েন্সৰ 55 গৈছে, 55.50, 51 আৰু আৰ্টছৰ ক্ষেত্ৰত 51.75, EWSৰ 43 আৰু 40। গতিকে তেনেকৈ আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টবিলাক চাব। ইয়াত আপোনালোকৰ গোলাঘাটৰ মইখিনি অলপ জনাই দিছোঁ। তাৰপিছত আহিলে আপোনালোকৰ গোলাঘাটত হাইলাকান্দিটো কাট অফ বেছি গৈছে, 62, 61, 62 গৈছে হাইলাকান্দিত ছায়েন্সৰ ক্ষেত্ৰত। আৰ্টছৰ 52, 48, 51 আনৰিজাৰ্ভ, OBC 41, 36, 40। তাৰপৰা তিনিচুকীয়াত কাট অফ গৈছে 51.75, অৰ্থাৎ 51.75লৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে পাইছিলে তেওঁলোকে ছিট পাই গৈছে। 51.75ৰ তলত পোৱাসকলে ৰাউণ্ড 2ত ছিট পাব। যোৰহাটতো আপোনালোকে চাব পাৰে, যোৰহাটত হাই কাট অফ 60, 61, আৰ্টছৰ ক্ষেত্ৰত 56, 57, EWSৰ 46.25 আৰু 47 গৈছে। গতিকে হাই কাট অফে গৈছে বহুত যোৱা বছৰ বা তাৰ এক বছৰ তুলনাত। তাৰপৰা আহিলে মাজুলীটো আপোনালোকৰ 57, 52.75 OBC, ST প্লেনৰ 52.75, SC 46.50 আপোনালোকৰ ইয়াতো আপোনালোক হাই কাট অফে গৈছে মাজুলী ডিষ্ট্ৰিক্ট। তাৰপৰা কামৰূপ ডিষ্ট্ৰিক্টত যিহেতু কলেজ বহুতকেইখন আছে, 5খন কলেজ আছে। ইয়াত আপোনালোকৰ 59, 66, 57, 57, 52 তেনেকৈ আপোনালোকৰ কাট অফ গৈছে। এইখন আপোনালোকৰ বাইহাটা চাৰিআলি কলেজ অফ এডুকেশ্যন, ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন, এইখনত অলপ বেছি দিয়া হৈছে। বাকী দুখন যিহেতু গভ, এইখনতো অলপ প্ৰাইভেট হয় চাগে, সেইকাৰণে আপোনালোকৰ তাত আপোনালোকৰ বহুতলৈকে ৰেংক দি দিয়া হৈছে, তাত প্ৰাইভেট যিহেতু। 16.50 পাইছে ST হিলছৰ। তাৰপৰা আহিলে কাৰ্বি আংলংতো আপোনালোকে চাব পাৰে, ইয়াতো আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী ছায়েন্সৰ ফালৰ পৰা 3জনকে দিয়া হৈছে।
তাৰপৰা যেহেতু সিট কেপাচিটি ইয়াত কম 50টা সিট তাৰপিছত OBC MOC 24 ৰেংকলৈকে দিয়া হ'ল তাৰপৰা আহিলে শ্ৰীভূমিটো আপোনালোকৰ 52.75 48.50 46.25 লৈকে দিয়া হৈছে সায়েন্সৰ তাৰপিছত আৰ্টছ এণ্ড আৰ্টছৰ ক্ষেত্ৰত 49.50 গৈছে আইন ৰিজাৰ্ভৰ ক্ষেত্ৰত তাৰপৰা আহিলে আপোনালোকৰ কোকৰাঝাৰটো 60-59 হৈছে মানে আগতে যিবিলাক ডিষ্ট্ৰিক্টত ল' কাট অফ গৈছিল এই বুলি সেইবিলাক ডিষ্ট্ৰিক্টতো হাই কাট অফ গৈছে মানে বহুত কাট অফে গৈছে আগত যিবিলাক ডিষ্ট্ৰিক্টত ল' কাট অফ গৈছিল সেইবিলাকত হাই কাট অফ গৈছে গতিকে আপোনালোকে চাব পাৰে তাৰপৰা আহিলে আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্ট 53, 59, 53, 49, 56, 48 OBC ST হিলছৰ 24, 41 সব কলেজৰ বেলেগ কাট অফ গৈছে নৰ্মেল স্কুলতো বেলেগ ডায়েটতো বেলেগ BTCটো বেলেগ সবতে বেলেগ কাট অফ গৈছে গতিকে সবৰে বেলেগ কাট অফ আপোনালোক কেনেকৈ প্ৰিপাৰেশ্যন কৰিছে এইটো নাজানো কিন্তু সব এইটো প্ৰিফাৰেন্সৰ ওপৰত ডিপেণ্ড কৰিব আপুনি প্ৰিফাৰেন্স কেনেকৈ দিছিলে অৰ্থাৎ অনলাইন কাউন্সেলিঙত আপুনি প্ৰিফাৰেন্স কেনেকৈ দিছিলে 1 2 3 4 কোনখনক আগত দিছিলে এইটো ওপৰত ডিপেণ্ড কৰিব গতিকে এইটো আপোনালোকে চাই ল'ব নিজৰ মৰিগাঁৱত চাব পাৰে তাৰপৰা আহিলে আপোনালোকৰ নগাঁৱতো বহুতখন কলেজ আছে আপোনাৰ 7খন কলেজ আছে মৰিগাঁৱত সেইকাৰণে এইটো অলপ কাট অফ কোনোবা ল' গৈছে কোনোবা হাই গৈছে বহুতে হয়তো গভৰ্ণমেণ্ট কেইখন আগত দিছিলে কাৰণে তাত কাট অফটো বেছি তাৰপৰা আপোনাৰ প্ৰাইভেটখন তলত দিছিলে কাৰণে তাত ল' কাট অফ সেইকাৰণে আপোনালোকৰ গভৰ্ণমেণ্টখনৰ যিটো হাই কাট অফ যায় গতিকে আপোনালোকে চাব পাৰে নগাঁও ডিষ্ট্ৰিক্টত 46 53 57 49 42 41 42কৈ গৈছে তাৰপিছত আহিলে আপোনালোকৰ নলবাৰী ডিষ্ট্ৰিক্টটো 62 65 58 লৈকে আইন ৰিজাৰ্ভৰ ছায়েন্সৰ ক্ষেত্ৰত কাট অফ মাৰ্ক গৈছে গতিকে আপোনালোকে সেইটো চাব পাৰে ছায়েন্সৰ ক্ষেত্ৰত হাই কাট অফ গৈছে আপোনালোকৰ নলবাৰী ডিষ্ট্ৰিক্টত প্ৰত্যেক ডিষ্ট্ৰিক্টতে কাট অফ বেছি গৈছে গতিকে আপোনালোকৰ ৰাউণ্ড 2ত হয়তো আপোনালোকৰ বহুত কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হয়তো সিট পাব কাৰণ ৰাউণ্ড 1তে ফিল আপ হৈ গৈছে বহুতখিনি ৰাউণ্ড 3 নাথাকিবও পাৰে কাৰণ কাট অফটো বুলি বহুত বেছি গৈছে সেইকাৰণে আপোনালোকৰ এইবুলি যিসকল ছাত্ৰ ছাত্ৰীয়ে কম নম্বৰ পাইছে তেওঁলোকে হয়তো সিট নাপাবও পাৰে তেওঁলোকে স্পট এডমিশ্যন ল'বগৈ লাগিব আৰু স্পট এডমিশ্যন যদি সিট খাই থাকি যায় তেতিয়া স্পট এডমিশ্যনত যাব লাগিব আপোনালোকে বিশ্বনাথ ডিষ্ট্ৰিক্ট লাষ্ট হৈছে বিশ্বনাথ ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰে বিশ্বনাথ ডিষ্ট্ৰিক্টত এখিনি আছে গতিকে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো চাই ল'ব ভিডিঅ'টো পজ কৰি ল'ব যদি ৰিজলিউশ্যন কম পায় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো হাই কোৱালিটি কৰি ল'ব আপোনালোকে এইখিনি চাব পাৰে ভিডিঅ'টো পজ কৰি চাব এইখিনি আছিলে তথ্যখিনি আপোনালোকক জনাই দিলোঁ ইয়াৰ পিছত যেতিয়া ৰিজাল্ট আহিব বা ভেকেঞ্চি লিষ্ট আহিব মই আপোনালোকক তথ্য সহকাৰে সেইখিনিও জনাই দিম